অসমত মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰে পিছৰ পৰা সকলো মা দেউতাকৰ আজি আনন্দত মানে খুব মতলীয়া হৈ পৰিছে। গতিকে মই আজি আহিছোঁ খুব ভিতৰুৱা গাঁও বুলিয়ে ক'ব লাগিব। তাতে ছাত্ৰী এজনীৰ লগত মই কিছু বাৰ্তা লাভ কৰিম। গতিকে সকলোৱে যাতে সেই বাৰ্তালাপটো চায়। নমস্কাৰ, তোমাৰ নামটো কি আৰু তুমি কোন স্কুলৰ পৰা ছাত্ৰী আৰু ক'ৰ পৰা পৰীক্ষা দিছিলা সকলো জনাবাচোন। হয়, মোৰ নামটো শ্ৰী জ্যোৎস্না ৰাভা আৰু মই মধুকি আঞ্চলিক জনজাতি হাইস্কুলৰ পৰা পঢ়িছিলোঁ। আচ্ছা, তোমাৰ পাৰ্চেণ্টেজটো কিমান আছিল? মোৰ আজি পাৰ্চেণ্টেজটো 57% হয়। সকলোতকৈ ভাল ফলাফল কোনটো ছাবজেক্টত হৈছিল তোমাৰ? মোৰ সকলোতকৈ ভাল হেল্থ কেয়াৰ ইলেক্টিভ ছাবজেক্ট আৰু মেথছত হৈছিলে। আৰু তুমি যিহেতু এইখন স্কুলৰ পৰা তুমি অকলে পাছ কৰিছিলা নে আকৌ বহু ছাত্ৰ ছাত্ৰী আছিল? আছে আৰু বহুত। টোটেল কিমানজন আছিল? টোটেল 77% আছিল কেণ্ডিডেট। তাৰ ভিতৰত ল'ৰা কেইজন আছিল, ছোৱালী কেইজনী? সেইটোতো মই গম নাপাওঁ। তোমাৰ মানে স্কুলখনৰ বিষয়ে তুমি নাজানা? জানো, কিন্তু ছোৱালী বেছি আছিল। আচ্ছা, তোমাৰ দেউতা কি কৰে? মোৰ দেউতাই ফাৰ্মাৰে হয়। খেতিয়ক ন? অঁ। আচ্ছা, এই তোমাৰ দেউতা? অঁ। দেউতাকৰ লগতো মই চিনাকি কৰাই দিওঁ। হয়। নমস্কাৰ দাদা। হয়, নমস্কাৰ। আচ্ছা, আপোনাৰ নামটো? মোৰ নামটো প্ৰিয়ংকুৰ ৰাভা হয়। হয়। মোৰ এজনী ছোৱালী হয়, মানে মেট্ৰিক পাছ কৰাৰ পাছত মোৰ বহুত ভাল লাগিছে আৰু গতিকে আমি কাম বন কৰা মানুহ হয়, বহুত কষ্টৰে মানে পঢ়াইছিলোঁ। গতিকে মানে আচ্ছা, যিখিনি আপোনালোকক চৰকাৰে সা সুবিধা তেনেকে দিছিলে নে? বৰ্তমান তেনেকুৱা সা সুবিধা বৰ্তমান একো দিয়া হোৱা নাই। আচ্ছা আচ্ছা। আৰু তোমাৰ নামটো কি হৈছিলে? জ্যোৎস্না ৰাভা? হয়। আচ্ছা, তোমাক মই এটা কথা কওঁ, তুমি যিহেতু এতিয়া নৱপ্ৰজন্ম, ঠিক আছে? তুমি আহিব লগা যিমানবোৰ ষ্টুডেণ্ট আছে সকলোকে তুমি কি ক'ব বিচাৰা? কেনেকৈ পঢ়িব লাগে, কি মানে কেনেকুৱাকৈ কৰিব লাগে, স্কুলত যাব লাগে, তোমাৰ অলপ মতামত জনোৱাচোন। হয়, সেই স্কুলত যোৱাটো সদায় এটেণ্ডেঞ্চত থাকিব লাগে। সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু পঢ়াৰ ক্ষেত্ৰত সেইটো মানে গোটেই কিতাপখনেই চাব লাগে ভালকৈ। যদি কিতাপখনে নাচাওঁৱে, ভালকৈ নপঢ়ো, তেতিয়া ৰিজাল্টটো ভাল হোৱা আশা নাথাকে। আচ্ছা, তুমি এই শিক্ষা ব্যৱস্থাটোক লৈ সুখী নে? ভাৰতৰ এই শিক্ষা ব্যৱস্থাক লৈ? হয়, কিন্তু ছ'চিয়েল চায়েন্স ছাবজেক্টটো অকণমান এইবাৰ পেপাৰটো হাৰ্ড হৈছে। আচ্ছা, কাইলৈ ইলেকশ্যন গৈছিল, ঠিক আছে? আৰু আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰিছে, তাৰ বিষয়ে তুমি কি ক'বা? মই ভালে লাগিছে, ইমান দিনৰ পৰা মানে ৰিজাল্ট দিব বুলি কৈ আছিল। পাছত আজি 10 তাৰিখ ৰিজাল্ট দিছে, ভালে লাগিছে। তোমাক আকৌ এটা কথা সুধিম মই, যিহেতু বহু ল'ৰা ছোৱালী উত্তীৰ্ণ হোৱা নাই, ঠিক আছে? তেওঁলোকৰ বিষয়ে তুমি কি ক'বা? তেওঁলোকক ক'ব বিচাৰোঁ যে তেওঁলোকে মানে চেষ্টা কৰি যাওক। মানে মেট্ৰিক ৰিজাল্টটো আমাৰ ফিউচাৰটো ডিচাইড নকৰে। মেট্ৰিকটো আৰু দিব পাৰিব, চেষ্টা কৰিব পাৰিব। যিমান চেষ্টা কৰে ৰিজাল্টটো ভাল হ'ব। আচ্ছা, তুমি কোনখন কলেজত নাম লগাবা এইবাৰ? মই এইবাৰ মধুকি আঞ্চলিক জনজাতীয় স্কুলতেই নাম লগাম। ঠিক আছে, ভাল লাগিল তোমাৰ লগত কথা পাতি, শুভেচ্ছা থাকিল, তুমি আকৌ ভালকৈ পঢ়িবা। ঠিক আছে, ধন্যবাদ দেই।